প্ৰলয়ংকাৰী বানৰ পিছত পলহত পুত গ'ল নামঘৰৰ মন্দিৰ সকলো এতিয়া পানী শুকোৱাৰ পিছত পলহ এতিয়া সাফা কৰাত ব্যস্ত হৈ পৰিছে বন্যাৰ্ত বিহুবৰ সন্তকত প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতেই চলিছে সাফ চিকুণতা কৰাৰ এই অভিযান এই বিশেষ প্ৰচেষ্টা গাঁৱৰ যুৱকসকলে তেওঁলোকে পানী হিচিছে আঁতৰাইছে পলহ ৰাস্তালৈ লৈ অহা হ'ল পলহত ডুব গৈ থকা শ্ৰীকৃষ্ণৰ ৰাধাৰ মূৰ্তি আৰু পানীত ডুব গৈছিল মূৰ্তিভাগ ডুব গৈছিল নামঘৰৰ নাও চাকি বন্তি জ্বলোৱা সকলোবোৰ সামগ্ৰী ৰাস্তালৈ উলিয়াই আনি কৰিছে সাফা বানে বৰ বেয়াকৈ ধুই থৈ গৈছিল নামঘৰসমূহক ধৰ্মীয় প্ৰতিটো অনুষ্ঠানক মোৰ পিছফালে থকা এই থাপনাখন হৈছে সন্তক বালিগাঁও নামঘৰৰ থাপনা এই থাপনাখন 14-15টা দিনে সম্পূৰ্ণৰূপে পানীৰ তলত আছিল মই অকমান আপোনাৰ লগত কথা পাতো পৰিষ্কাৰ কৰি আছে আপোনালোকে কেতিয়াৰ পৰা পৰিষ্কাৰ কৰি আছে আজি হ'ল আপোনাৰ 7 দিন মান পানীত কিমান বুৰ গৈছিলে নামঘৰ আপোনাৰ ইমানটাকে হ'ব এবুকু পানী আপোনাৰ এতিয়া আজি 7 দিন মান হ'ল চফা কৰি থকা এটা কি ইয়াত বুৰ কি গৈছিলে নামঘৰ নামঘৰত এতিয়া বস্তু নাই সব আপোনাৰ বেয়াই হ'ল এতিয়া সব বেয়া হৈ গ'ল একো বস্তু নাই দবা নাগাৰা বাচি আছে নাই সব বেয়া হ'ল সব আৰু নামঘৰত সাউণ্ডৰ সিস্টেম থাকে এইখিনি সব বেয়া হ'ল একোৱে নাই আৰু এতিয়া আকৌ নতুনকৈ কৰিব নতুনকৈ ল'ব লাগিব চৰকাৰে যিটো পইচা দিয়াৰ কথা কৈছিল পাইছে নেকি এতিয়া এতিয়ালৈকে এইবোৰ একো হেৰি হোৱা নাই পোৱা নতুন যুৱকে পলহ চাফা কৰি আছে মই তেওঁৰ সৈতে কথা পাতিম পলহ কিমান আছিলে পলহ কিমানটো আপোনাৰ পানী গাঁঠিটো ইমানটো আমি বানপানী দিনাখন ইয়ালৈ আহিছিলোঁ ইয়াৰ ইমানটো পানী মানে ইয়াৰ ফ্ৰণ্টৰ পৰা একদম নদীৰ নিচিনা হ'ল আৰু আমি ভাবিলোঁ কিবা এটা নিওঁ বাকচটোত ভাগৱত গীতাখিনি সোমাইছিলে তাত এই ভাইটি এজনে মই বাকচটো লৈ গ'লোঁ দাঙিব নোৱাৰি তাত এইটো লগ পোৱা নামঘৰীয়া এজনৰ ঘৰ সিপাৰে তেওঁ আহিব নোৱাৰে অলৰেডি আৰু আমি তলা ভাঙি বক্সটো উলিয়াবলৈ চেষ্টা কৰিলোঁ কিন্তু হ'লেও পানীত ডুবিছে বাকীও বস্তু দবাটো অলৰেডি বেয়া হৈ গ'ল আমি দবাটো তুলিবলৈ চেষ্টা কৰিলোঁ দবাটো মানে পানীত বুৰ গৈ আছিলে তুলিব নোৱাৰিলোঁ যিখিনি পাৰিলোঁ বাকচটো উলিয়াই নিলোঁ বাকচটোত থকা ভাগৱত গীতা যিখিনি মানে নামঘৰত পুথি থাকে সেইসমূহ পানীত ডুব গৈছে বচাব নোৱাৰিলে এয়া হৈছে বানৰ পিছৰ পৰিৱেশটো এনেকুৱাই যে চৌদিশে পলহ আৰু পলহ বিহুবৰ সন্তকত যদি আপুনি চাই পলহ আৰু পলহ নামঘৰটোৰ বাহিৰত এতিয়াও যথেষ্ট পলহ আছে এতিয়াও প্ৰায় একাঠো পলহ আছে সেইখিনিও তেওঁলোকে চাফা কৰিব লাগিব প্ৰথমতে তেওঁলোকে নামঘৰটোৰ ভিতৰ ভাগ তেওঁলোকে মোকলাই লৈছে আৰু তেওঁলোকে খুব দুখেৰে কৈছে যে নামঘৰটো তেওঁলোকে দবা নাগাৰা ভাগৱত কীৰ্তন তেওঁলোকে একোৱে বচাব নোৱাৰিলে পানীৰ মাজত তেওঁলোকে ভাগৱত কীৰ্তন থকা ধাৰ্মিক পুথিসমূহ থকা যিটো বাকচ আছিল সেই বাকচটো তেওঁলোকে উদ্ধাৰ কৰিবলৈ আহিছিল কিন্তু সেয়াও তেওঁলোকে বচাব নোৱাৰিলে এই দবাটো চাওক এই দবাটো প্ৰায় ফাটি গৈছে পানীত ফাটি গ'ল এই দবাটোৰ ওপৰতো পলহ এই দবাটো কিন্তু পলহৰ মাজতেই সোমাই আছিল এই দবাটো পলহৰ মাজত সোমাই আছিল এই দবাটো আৰু ব্যৱহাৰ কৰিব নোৱাৰে গতিকে এয়া হৈছে বানৰ পিছৰ যিটো পৰিৱেশ বান বিভীষিকাৰ পিছৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৰ সৈতে এতিয়া প্ৰতিটো অঞ্চলৰ লোকে শিৱসাগৰ চৰাইদেউ প্ৰতিটো বানাক্ৰান্ত অঞ্চলৰ লোকে এতিয়া মোকাবিলা কৰিব লগা হৈছে